শিৱসাগৰত আলফা স্বাধীনে বোমা সংস্থাপন কৰাৰ ঘটনা সন্দৰ্ভত শেহতীয়াকৈ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা বিতুল বৰুৱাক নিৰ্দোষী বুলি দাবী কৰিছে পৰিয়ালৰ লগতে স্থানীয় ৰাইজে। আজি শিৱসাগৰ থানাত বিতুল বৰুৱাৰ মুক্তি বিচাৰি থানাত উপস্থিত হয় চৰাইদেউৰ লেঙেৰিবাৰীৰ বহু সংখ্যক লোক। শিৱসাগৰত আইডি সংস্থাপন সন্দৰ্ভত যোৱা 18 আগষ্টত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল 4 গৰাকী ব্যক্তি সমীৰ আহমেদ, মিণ্টু চেতিয়া, ৰাজীৱ কলিতা আৰু বিতুল বৰুৱাক। ইয়াৰে সমীৰ আহমেদ, মিণ্টু চেতিয়া আৰু ৰাজীৱ কলিতাক 19 আগষ্টত জেললৈ প্ৰেৰণ কৰে। বিতুল বৰুৱাক আদালতত হাজিৰ কৰোৱাই অধিক জেৰাৰ বাবে 4 দিনৰ বাবে জিম্মাত লয় শিৱসাগৰ আৰক্ষীয়ে। কিন্তু ইয়াৰ মাজতে আজি বিতুল বৰুৱাৰ পত্নী পূৰ্ণিমা বৰুৱাসহ আত্মীয় স্বজন শিৱসাগৰ সদৰ থানাৰ সন্মুখলৈ আহি বিতুল বৰুৱা বোমা স্থাপনৰ সৈতে জড়িত নহয় বুলি দাবী কৰে। চৰাইদেউ জিলাৰ মথুৰাপুৰৰ লেঙিবৰৰ নিবাসী বিতুল বৰুৱা আলফা স্বাধীনৰ সৈতে জড়িত নহয় বুলি দাবী কৰিছে পত্নীসহ আত্মীয়জনে। পূৰ্ণিমা বৰুৱা, মই বিতুল বৰুৱাৰ ৱাইফ হয়। মোৰ মানুহজন যোৱা 15 আগষ্টৰ আগৰ 12 তাৰিখৰ পৰা মথুৰাপুৰ থানাত মাতি কিনে ৰাখি থৈ কিনে 14 তাৰিখলৈকে তেওঁক মানে 4 ঘণ্টা ৰাখি চহী এটা কৰিবলৈ দিয়ে। তাৰপিছতে উভতাই পঠিয়াই ঘৰলৈ। কিন্তু 14 তাৰিখে নিশাটো আহিবলৈ নিদিলে। 15 তাৰিখ 16 তাৰিখলৈকে আহিবলৈ দিয়া নাই। 16 তাৰিখে গধূলি 5টা বজাত তেওঁ ঘৰলৈ পঠিয়াৰ পিছত 16 তাৰিখে 17 তাৰিখে থাকি 18 তাৰিখৰ দিনা ৰাতিপুৱা মানুহজনে বাগানলৈ গুচি যায় দৰৱ মাৰিবলৈ কাৰণে। দৰৱ মাৰি থকা অৱস্থাত সদৰ থানা পুলিচ আৰক্ষী থানাৰ পৰা গৈ কিনে মানে সিহঁতে ক'লে মোক বোলে আপোনাৰ মানুহজন আছে নাই ঘৰত? মই মানুহজন নাই, দৰৱ মাৰিবলৈ গৈছে, আপুনি মতাই দিব পাৰিব নেকি? তেতিয়া মই সুধিছোঁ আপোনালোকে ক'ৰ পৰা আহিছে? তেতিয়া কৈছে আমি শিৱসাগৰ সদৰ থানাৰ পৰা আহিছোঁ, মথুৰাপুৰ থানালৈ বোলে আপোনালোকৰ মানুহজনক নিবলৈ আহিছোঁ, কথা কিছুমান পাতিবলগীয়া আছে মানুহজনৰ লগত, আমাৰ ওপৰলা ছাৰ এজন আহিছে, তেওঁ মাতিছে বুলি ক'লে। মই সুধিলোঁ আপোনালোকে যে লৈ গৈছে আমি আনিবলৈ যাম নেকি মানুহজনক? নালাগে বোলে, আপোনালোকে আনিবলৈ যাবলৈ, আমি ৰাখি যামহি বুলি ক'লে। ৰাখি যামহি বুলি কোৱাৰ পাছত মই সন্ধিয়ালৈকে চালোঁ, কোনো খবৰ নাপালোঁ মানুহজনক। তাৰপিছত মথুৰাপুৰ থানাত খবৰ কৰিছোঁ, তাত নাই নিয়া। লাষ্টতে আমাৰ ঘৰৰ ওচৰৰে মানুহজন তাৰমানে ইয়াত থাকেহি শিৱসাগৰত, তেওঁক ফোন কৰিছোঁ, তেওঁ কৈছে বোলে সদৰ থানালৈ পঠাইছোঁ। মই সদৰ থানালৈ আহি কিনে তেওঁ কৈছে বোলে আমি ইয়ালৈ অনা নাই, পুলিচে কৈছে ইয়ালৈ অনা নাই, ইয়াত নাই মানুহজন বুলি ক'লে। তাৰপিছতো কোনো গম নাপাই কিনে বহুত সেইদিনাখন নিশা 18 তাৰিখে দিনা নিশা মোক ফোন কৰি কিনে জনাইছে দাদা এজনে যে হয় সদৰ থানাতে তেওঁ আছে, ৰাখিছে বুলি কৈ কিনে। সেই 18 তাৰিখৰ দিনাখনৰ পৰা মানুহজনক ঘৰলৈ যাবলৈ দিয়া নাই। ইয়াত শুনিছোঁ মাৰথান জেৰা চলাই আছে তেওঁৰ ওপৰত। কিয় ধৰিছে জনাইছে নেকি? তেওঁক আলফা সন্দৰ্ভত ধৰা হৈছে, আলফাৰ লগত যোগাযোগ আছে বুলি। আগত তেনেকুৱা কোনো ধৰণৰ তেওঁ কোনো দিনা ৰেকৰ্ড নাই। পুলিচে নাই ৰখা নাই। মোবাইলটো তেওঁ কি কাৰণে ৰাখি থ'লে সেইটোও মই নাজানো, সেইটো মথুৰাপুৰত ৰাখি থৈছিলে। এতিয়া আলফাৰ লগত জড়িত নি আপোনাৰ স্বামী? নহয়, এইটো গোটেই গাঁৱৰ ৰাইজে এইটো কাৰণে আহিছে যে মোৰ মানুহজন কেনেকুৱা, ইহঁতে জানে, ওচৰ চুবুৰীয়া মানুহ, তেওঁলোকে দাবী কৰি ক'ব পাৰিব যে মোৰ মানুহজন আলফাৰ লগত কোনো ধৰণৰ জড়িত নাই।